Hello friends, welcome back. Time was 9:18 আৰু দেখি আমি এটা ট্ৰেড এক্সিকিউট কৰিলো। এই জাস্ট নাও এক্সিকিউট কৰিছো। টাইম দেখিব 9:18 19 সেকেন্ডত কৰিছো। আৰু যদি চাব যে আজি আউট অফ দা মানি ল'ব লগা হৈছে কাৰণ আজি প্ৰিমিয়াম বহুতে হাই। প্ৰিমিয়াম বিলাক যদি চাব যে এট দা মানি দেখিব এক্সট্ৰিমলি হাই প্ৰিমিয়াম কাৰণ কালি মাৰ্কেট বহুত ফল দিলে তো প্ৰিমিয়াম বিলাক বহুত হাই হৈ থাকিলে দেখিব এট দা মানি 1000 টকাৰ ওপৰত চলি আছে। তো গতিকে বহুত আউট অফ দা মানি ল'ব লগা হ'ল কমসে কম 5টা মান ষ্ট্ৰাইক দূৰত 6টা মান ষ্ট্ৰাইক দূৰত অলপ আউট অফ দা মানি ল'ব লগা হ'ল। তো লৈ দেখিব এতিয়া আমাৰ লছ চলি আছে। আমি ট্ৰেডটো কিয় লৈছো বাৰু আমি ডিসকাস কৰি আছো। অলপ ট্ৰেডটো ৰানিং হ'ব দিও। তো বন্ধুসকল টাইম হৈছে 9:29 আৰু আমাৰ যেটো প্ৰফিট 4000 ক্ৰছ কৰিলে কিন্তু মাৰ্কেটিং অফ পিএনএল টো বহুত স্লো আজি মুভ কৰি আছে কাৰণ অবিয়াসলি ভলিউম চাগে বহুতে কম আছে। আৰু আমিও আজি বহুত আউট অফ দা মানি লৈছো 6টা মান ষ্ট্ৰাইক আউট অফ দা মানি কাৰণ মাৰ্কেট চলি আছে 52100 আমি লৈছো 52800 তো আমি 7টা ষ্ট্ৰাইক আমি দূৰত লৈছো মানে আউট অফ দা মানি লৈছো। তো নরমালি মই ইন দা মানি লবলৈ ট্রাই কৰো। তো প্রিমিয়াম ইমানে বেছি হৈছে যে এটো একাউন্টত ইমান পইচাই নাই যে মই এটো এট দা মানি লব পাৰো কাৰণ 1000 টকাৰ এট দা মানি ললেও আমি 10টা লটত কমসে কম 1.5 লাখ টকা দিব লাগিব। তো বহুতে বাঢ়ি গৈছে কিন্তু যেতিয়া লাহে লাহে দিন গৈ থাকিব তো প্ৰিমিয়াম বিলাক অবিয়াসলি কমি গৈ থাকিব। তাৰমানে মাহৰ প্ৰথম সপ্তাহটোত প্ৰিমিয়াম বহুতে হাই দিব লাগে। তো লাহে লাহে মানে এক্সপায়াৰি মান্থলি এক্সপায়াৰি উছৰ চাপি আহি থাকিব মানে প্ৰিমিয়াম বিলাক কমি আহি থাকিব। আমাৰ কি হয় অপচন বাইঙৰ আউট অফ দা মানি হলে ডিকে বহুত ফাস্ট হয় একাৰণে আমি সদায় কি কৰো ইন দা মানি লবলৈ ট্রাই কৰো। ইন দা মানি ললে কি হয় মাৰ্কেটৰ লগত প্ৰিমিয়াম খিনি মুভমেন্ট কৰাৰ চান্সেস বহুত হাই থাকে কিন্তু এতিয়াটো ইন দা মানি লোৱাটো বাদ দিয়ক এট দা মানিও ল'ব নোৱাৰা হৈ গৈছে ইমানখিনি। তো আমি দেখি ভালে মুভমেন্ট পাইছিলো ক'ব গলে মাৰ্কেটত আমি ইয়াতে কৰবাত বাই কৰিছিলো। তো 86 পইণ্টস আমি দেখিছো কিন্তু সেই হিচাপে আমি প্ৰফিট দেখা নাই মাত্ৰ 90 পইণ্টস আমি দেখিছো কিন্তু প্ৰফিট মাত্ৰ 4000 টকাহে দেখিছো। এতিয়াটো বন্ধুসকল লাহেকে অপশন যিটো ব্যাংক নিফটি ট্ৰেড কৰা বহুত ডিফিকাল্টে হ'ব কাৰণ এটা হৈ যাব যিবিলাকৰ পইচা থাকে তেওঁলোকৰ কাৰণে ডিফিকাল্টি হ'ব কিয় কাৰণে ভলিউম নাথাকিব যেটো লিকুইডিটি ইস্যু হ'ব। তো যদি বাইং সেলিং নহয়গে তেতিয়া হলে কি হয় পিএনএল বিলাক বহুত আপ ডাউন মাৰিব ভলাটাইল হ'ব। তো প্ৰবলেম কি হয় এতিয়াই আমাৰ দেখিছে এট দা মানি 1000 টকা আমি 1000 টকা হলে তাৰ মানে এটা লটত আমি কমসে কম দিব লাগে 15000 টকা দিব লাগিব 15টা কোয়ান্টিটি কিন্তু এতিয়া যেটো ব্যাংক নিফটিৰ লট সাইজ ডাবল হৈ যাব ডাবল নে 3 গুণ হয় মই চাব লাগিব। তো ডাবল হৈ গলে তাৰ মানে মই 10টা লটত এট দা মানি যদি আজি 1.5 লাখ টকা দিব লগা হৈছে তেতিয়া হলে মই আকৌ ধৰক যেতিয়াৰ পৰা লট সাইজ বাঢ়িবই আৰু তে লট সাইজ বঢ়াৰ পৰা মই আকৌ 3 লাখ টকা দিব লাগিব। তো বহুতে হেভি পইচা থাকিব লাগিব। তো অবিয়াসলি বহুতে ট্ৰেড নকৰিব ব্যাংক নিফটিত ট্ৰেড নকৰিলে কি হ'ব অবশ্যই নিফটিৰো লট সাইজ বাঢ়িব কিন্তু নিফটিৰ যেহেতু উইকলি থাকিলে প্ৰিমিয়াম অলপ কমতে পাব বাৰু। তো আমাৰ দেখিব আজিটো এতিয়া ভালে চলিছে 5000 প্লাস আমি দেখিলো আৰু আউট অফ দা মানি লৈ উঠিও এটা কুইক মোমেন্টাম আমি বিচাৰি আছো। আমি চাওচোন কিমান পইণ্ট ক্যাপচাৰ কৰিলো ক্যাপচাৰটো ভালে কৰিছো বাৰু আমি ইয়াতে কৰবাত লৈছিলো। তো দেখিব আমি 120 পইণ্টস ক্যাপচাৰ কৰিছো হিদিনা আমাৰ 60 পইণ্টত ষ্টপ লছ গৈছে 2000 টকা। তো আজি 100 পইণ্টস 120 ক্যাপচাৰ কৰিছো কিন্তু আমাৰ প্ৰফিট দেখাইছে কিমান মাত্ৰ 5000 টকা দেখাইছে ম্যাক্সিমাম 5000 কিমান প্লাস প্ৰফিট দেখাইছে। তো আউট অফ দা মানি ললে হেতু এটা প্ৰবলেম। এতিয়া গতিকে আজি চাগে আমি 120 আমি হয়তো আজি 200 পইণ্ট মান ক্যাপচাৰ কৰিব লগা হ'ব পাৰে টাৰ্গেটৰ কাৰণে। তো 200 পইণ্টটো বহুত বেছি হৈ যায় এতিয়া চাওচোন কি হয়। নিফটি অকমান মোমেন্টাম দিলে বাৰু নিফটি ভালেখিনি ওপৰত গ'ল কিন্তু সেই হিচাপে ব্যাংক নিফটি দেখিব ইমান বুলিশ দেখাব পৰা নাই টাফ হৈ গৈছে। এতিয়া বহুতে ভাবিছে অপশন সেলিংৰ কাৰণে ইজি অপশন সেলিংৰ কাৰণে ইজি নহয় কাৰণ মাৰ্কেটত মাজে মাজে এনেকুৱা স্পাইক মাৰি আছে দূৰৰ প্ৰিমিয়াম বিলাক যিবিলাক আউট অফ দা মানি সেল কৰা যায় স্ট্ৰেংগল বনালে। তো 5 টকা প্ৰিমিয়ামটো কেতিয়া 50 টকা হৈ যায় কেতিয়া 100 টকা হৈ যায় কবই নোৱাৰি তেনেকুৱা হয়। তো বহুত ডিফিকাল্ট হৈ গৈছে অপশন সেলাৰৰ কাৰণে বিশেষকৈ অপশন সেলাৰৰ কাৰণে বেছি ডিফিকাল্ট হৈছে অপশন বায়াৰছতকৈ কাৰণ মই নিজে অপশন সেলিং যেহেতু কৰো তো মই গম পাও অপশন সেলাৰৰ এতিয়া বেছি কন্ডিশন বেয়া হৈ আছে। তো ঘুৰি পকি আমাৰ আকৌ 4000 প্ৰফিট ক্ৰছ কৰিলে
আৰু বন্ধুসকল আপোনালোকে যদি চাব যায় আমাৰ যিখিনি এনালাইচিছ আমি কৰি আছোঁ এনালাইচিছখিনি পুৰা ধুনীয়া গৈ আছে কালি আমি তলফালে মাৰ্কেট আহিব কৈ আছিলোঁ আৰু মাৰ্কেট দেখিব বহুতে তললৈকে আহিলে যদিও আমি ইয়াতে কৰবাত ওলাই গ'লোঁ ছেকেণ্ড ট্ৰেডটো তাৰপিছত দেখো মাৰ্কেট কণ্টিনিউ ফল কৰিছে নিফটিটো আৰু বেছিকৈ কালি ফল কৰিছিলে বেংক নিফটিতকৈ তাৰপিছত আমি তাৰ আগদিনাখনো কৈছিলোঁ ইয়াৰ পৰা মাৰ্কেট ওপৰত যাব মাৰ্কেট ওপৰতে গৈছে তো এনেকুৱা হৈ আছে আমাৰ এনালাইচিছটো কাৰেক্টেই হৈ আছে কৰবাত এণ্ট্ৰি অলপ খেলিমেলি হৈ আছে ফাৰ্ষ্ট ট্ৰেডটো তো কিছুমান বস্তু যদি আমি অকণমান ইম্প্ৰুভ কৰিব ট্ৰাই কৰোঁ আমাৰ এইটো ছেটআপতে তো আমাৰ ট্ৰেডিং আৰু ইয়াতকৈ বেটাৰ হ'ব এনেও ট্ৰেডিং বাৰু ঠিকে চলি আছে ষ্টিল আমি যদি অকণমান আকৌ কিছুমান বস্তু ফাইন টিউনিং কৰা বুলি যে কয় অকণমান যদি ফাইন টিউন কৰোঁ তেতিয়াহ'লে আমাৰ ট্ৰেডটো আৰু অকণমান এণ্ট্ৰিবিলাক ভাল হ'ব আমি ডাঙৰ এণ্ট্ৰি ভাল হ'লে আমি অলপ প্ৰফিটটো অলপ ডাঙৰ ল'ব পাৰিম 10,000 ঠাইত যদি 15,000 ল'ব পাৰিম বা প্ৰথম ট্ৰেডটো আমাৰ ষ্টপ লছ হিট নহ'ব তো আমি ইয়াতে অকণমান বস্তু আকৌ ইম্প্ৰুভ কৰিব লগা আছে মই নিজেও তো বন্ধুসকল টাইম হৈছে 9:54 আৰু মই পটককৈ কিবা এটা কামত বাহিৰত ওলাই যাব লাগিব 10-15 মিনিট কাৰণত গতিকে মই এটা ষ্টপ লছ এটা দি থৈ যাওঁ তো আপোনালোকে চাই থাকিব মোৰ পজিশ্যনটো কি হয় মই আহিফালে দেখা যাব আৰু তো মই এটা ষ্টপ লছ দি থওঁ যিহেতু আমি অলৰেডি 5,000 প্লাছ প্ৰফিট দেখিলোৱে গতিকে আমি পুৰা 10,000 ষ্টপ লছ নাৰাখোঁ কিমান ষ্টপ লছ ৰাখিম ধৰি লওক 50 পইণ্ট যদি ষ্টপ লছ দিওঁ তেতিয়াহ'লে আমাৰ 7,500 টকা ষ্টপ লছ হ'ব অ'কে আমি 50 পইণ্ট ষ্টপ লছ দিব পাৰোঁ 50 পইণ্ট ষ্টপ লছ দিলে হ'ব 612 টকা ষ্টপ লছটো বহুত ইম্পৰ্টেণ্ট 612 টকা এইটো অলপ 40 কৰি দিওঁ এইটো ধৰক 50 কৰি দিওঁ 612.50 ঠিক আছে বাৰু মই অলপ ওলাই আহিছোঁ পইণ্টছটো আমি আজি ভালে কেপচাৰ কৰিছিলোঁ 115 120 ওচৰত তো আমাৰ ষ্টপ লছ হিট হৈ গ'ল বন্ধুসকল দেখিব 7,500 টকা তো আমি 10,000 টকা ফুল ষ্টপ লছ নল'লোঁ কাৰণ অলৰেডি আমি 5,000 6,000ৰ মাজত প্ৰফিট দেখিছিলোঁ গতিকে ডাঙৰ ষ্টপ লছ ল'ব ইচ্ছা নগ'ল তো দেখিব মাৰ্কেট কণ্টিনিউ ফল হৈ আছে এতিয়া তো নৰ্মেল যদি আমাৰ ডেইজ হ'লহেঁতেন তো আমাৰ এই মুভমেণ্টটো যিটো আমাৰ আছিলে 120 পইণ্টছৰ মুভমেণ্ট 115 তো আমাৰ টাৰ্গেট ইয়াতে হিট হৈ যায় যিটো আমাৰ টাৰ্গেট থাকে 10,000 কিন্তু আজি দেখিব আমি বহুত দূৰৰ 7টা ষ্ট্ৰাইক দিওঁতে আমি মানে বাই কৰিছিলোঁ বেংক নিফটি তো এইটো আমি এটা ঠিক কৰিব লাগিব যে হয়তো মাহৰ ষ্টাৰ্টিঙত হয়তো আমি বেংক নিফটিক বাদ দি ফালে হয়তো আমি নিফটি বা চেনচেক্সক আমি ট্ৰাই কৰিব লগা হ'ব পাৰে কাৰণ বহুত আউট অফ দ্য মানি হৈ গ'লে আমাৰ অবভিয়াছলি এনেকুৱা কণ্ডিশ্যন আকৌ হ'ব তো হওক ট্ৰেডটো কিয় লৈছিলোঁ লছ হ'লেও আমি যিটো আমাৰ মিষ্টেক ক'ড কি হ'ল মিষ্টেকটো বাৰু এতিয়ালৈকে মই তেনেকৈ দেখি পোৱা নাই তো মই ষ্টিল কি ভাবি ফালে ট্ৰেডটো লৈছিলোঁ আপোনালোকক বুজাই আছোঁ এতিয়া চাওক মাৰ্কেটত কি হয় পটককৈ 2-3 মিনিটৰ ভিতৰত এটা জাজমেণ্ট ল'বৰ কাৰণে দিগদাৰো হয় বাৰু কেতিয়াবা তেনেকুৱা মিষ্টেকো হয় তো কালি চাওক কালি মাৰ্কেট আছিলে কণ্টিনিউ কি আছিলে বুলিছ মাৰ্কেট আছিলে আৰু বুলিছ মাৰ্কেট হয় মাৰ্কেট দেখিব বহুত হিউজ ফল দিলে যিটো ক্লজিং প্ৰাইচ আছে ক্লজিং প্ৰাইজৰো মানে যিটো ব্ৰেকডাউন দি দিলে তো আজি মোৰ আছিলে এক্সপেক্টেশ্যন যে মাৰ্কেট হয়তো আজি যদি ওপৰত যাব থাকে কাৰণ ষ্টপ লছবিলাক চাওক যিবিলাকে চেল কৰিছে তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত থাকিব কোনোবাই হয়তো যদি ইয়াতে যদি ধৰক কোনোবাই চেল কৰিছিলে চাপ'জ ইয়াতে কোনোবাই চেল কৰিছিলে তো তেওঁ ষ্টপ লছ প্ৰথমতে ইয়াৰ ওপৰত ৰাখিব তাৰপৰা যেতিয়া মাৰ্কেট ধৰক ইয়াৰলৈকে আহিলে তেওঁ হয়তো বুক কৰিব নাইবা কি কৰিব ষ্টপ লছটো ইয়ালৈকে ট্ৰেইল কৰিব তো মানুহবিলাকে ষ্টপ লছবিলাক যিবিলাকে ট্ৰেইল কৰে ট্ৰেইল কৰি আহিব আৰু যিবিলাকে প্ৰফিট বুক কৰিব থাকে তেওঁলোকে প্ৰফিট বুক কৰি ল'ব তো তেওঁলোকৰ ষ্টপ লছবিলাক এই লেভেলবিলাকত আছিলে তো মোৰ এম আছিলে মাৰ্কেটে এই ষ্টপ লছবিলাক খাবৰ কাৰণে ওপৰত যাব কিমান ওপৰত যাব সেইটো আমি ভাবি দিছিলোঁ যে ওপৰৰ পৰা যদি মই তললৈকে ফিবনাচি লেভেল ড্ৰ কৰোঁ তো মোৰ এম আছিলে মাৰ্কেট এটলিষ্ট 0.5 লেভেল 0.6 লেভেল 0.6 লেভেলটো বাৰু আমাক ইমান দূৰলৈকে টাৰ্গেট নালাগে আমি 0.5ৰ ওচৰলৈকেও যদি যায় তো মোৰ এম আছিলে মাৰ্কেট যদি ধৰক আমি ইয়াতে ক'ৰবাত বাই কৰিছোঁ তো ইয়াৰ পৰা যদি 0.5ৰ ওচৰলৈকেও যায় আমাৰ টাৰ্গেট হিট হৈ যাব তো মাৰ্কেটে আৰু অকণমান মুভমেণ্ট দিয়া হয় আমাৰ টাৰ্গেট হিট হৈ যায় কিন্তু মাৰ্কেটে উল্টা দিশে ফল দিলে তো এতিয়া আমি ৰি এণ্ট্ৰি এটা কথা ভাবিব পাৰোঁ নেকি চাওঁচোন মাৰ্কেট এতিয়াও বুলিছে যাব লাগে মোৰ এনালিচিছ মতে তো আমি যদি এটা ট্ৰেড ইচ্ছা কৰিলে ইয়াতে আমি চাই লৈছোঁ বেংক নিফটিৰ আমি এইকেইটা বহুত ডিষ্টাৰ্ব কৰি আছে ঠিক আছে আমি এটা সৰুকৈ ট্ৰেড এটা লওঁ ষ্টাৰ্ট কৰোঁ আমি এইটোতে ল'ম নে বেলেগ ষ্ট্ৰাইক প্ৰাইচ এটা লওঁ নহ'লে মিক্স আপ হৈ যাব আমি ধৰক ক'ত গ'ল বিচাৰি পাব দিগদাৰ 52,000 আমি অলপ ধৰি লওক 760 ৰেটত বাই কৰিব ট্ৰাই কৰোঁ প্ৰথমে 5টা লট বাই কৰিম দেন আমি যদি প্ৰফিট আহে তেতিয়াহ'লে আমি হেৰি কৰিম তো ঠিক আছে আমি ইয়াতে বাই কৰোঁ
চাওক সেকেন্ড ট্ৰেডটো আমি 5000 টকা ষ্টপ লছ ৰাখিম, তাতকৈ বেছি আমি নাৰাখোঁ। তো আমি কোৱান্টিটি প্ৰথমতে কমকৈ লৈছোঁ, আৰু যদি প্ৰফিটত যায়, ভাল প্ৰফিটত আহে, আমি কোৱান্টিটি এড কৰিম যদি মোমেণ্টাম ভাল আহে। তো ট্ৰেডটো চাওক, আমাৰতো ক'লোৱে ট্ৰেডটো আমি কিয় ল'ব বিচাৰিছিলোঁ, যে ওপৰৰ ফালে ষ্টপ লছখিনি আছে মাৰ্কেটে, এতিয়া ষ্টপ লছবিলাক মাৰ্কেটে হিট কৰা নাই। তো মাৰ্কেট যেতিয়া তললৈকে আহিলে দেখিব এই ক্লজিং প্ৰাইজৰো ব্ৰেক কৰিলে, লগতে কি কৰিলে সাইকোলজি নাম্বাৰো ব্ৰেক কৰিলে, গতিকে মাৰ্কেট ইয়াৰ পৰা এটা ৰিভাৰ্চেল দিবও পাৰে, কাৰণ এটা বহুতে চেল কৰিব মাৰ্কেট। যেতিয়া মাৰ্কেটে বহুতে চেল কৰিব ট্ৰাই কৰিব, তো মাৰ্কেটে ওপৰলৈ যাব ট্ৰাই কৰিব, আৰু পুৰণা ষ্টপ লছবিলাকো আছে মাৰ্কেটৰ হাতত, কালিৰ ষ্টপ লছবিলাক। এতিয়া চাওঁচোন, এনেকৈ ভাবিছোঁ আমি, তো এতিয়া মাৰ্কেটৰ হাতত বা ষ্টপ লছ কোনফালে আছে মাৰ্কেটেহে গম পাব, এইটোতো আমি গম নাপাওঁ। মোকতো লাগিছিলে ইয়াৰ পৰাই ওপৰত যাব, তো ওপৰতো গৈছিলোঁ, আৰু কেণ্ডেল দেখি বহুত ষ্ট্ৰং কেণ্ডেলে বনাইছিলে, গ্ৰীণ কেণ্ডেল, কিন্তু এইটো কণ্টিনিউ কৰিব নোৱাৰিলে। এতিয়া দেখিব মাৰ্কেট তলফালে আহিছে, মাৰ্কেটে হয়তো এই লেভেলত যিবিলাক কোনোবা যদি বায়াৰ্ছ আহিছিলে কালি, হয়তো এই বায়াৰ্ছখিনিকো হয়তো মাৰ্কেটে টাৰ্গেট কৰিব পাৰে এনেকৈ। তো এতিয়া মাৰ্কেটে কাক টাৰ্গেট কৰে সেইটো মাৰ্কেটেহে জানে। তো আমি জাষ্ট নিজৰ এটা ভাবিব লাগে যে এইফালে ষ্টপ লছ বেছি আছে, সেইমতে আমি অ'কে, আমাৰ ষ্টপ লছো দেখিব 2700 টকা হৈ আছে। তো আজি দেখিছোঁ যে ষ্টপ লছ লৈ ওলাব লাগিব। তো আমি ইয়াতে আমাৰ মিষ্টেকবিলাক কিবা ভুল হ'ল নেকি, আমি জাষ্ট যেতিয়াখন লছ হ'ব আমি বিচাৰিব লাগে যে ইয়াতে বায়াৰ্ছ আছে, কাৰণ এইটো এটা ছাপৰ্ট হয়, ইয়াতে মাৰ্কেট ইয়াৰ পৰা গৈছে, তো ইয়াতে বহুতে বাই কৰিব, ইয়াতে পৰা নাই, ইয়াতে ডাঙৰ ডাঙৰ ট্ৰেডাৰবিলাকে বাই কৰিছে, কিন্তু যে ছেকেণ্ড টাইম যেতিয়া মাৰ্কেট ইয়াতে আহিছিলে, ইয়াতে কোনে বাই কৰিছে, ৰিটেইলাৰে বাই কৰিছে। ৰিটেইলাৰে কিয় বাই কৰিছে, তো দেখিছে যে প্ৰিভিয়াছলি মাৰ্কেট ইয়াৰ পৰা ওপৰত গৈছে, এইটো ইয়াতেতো ৰিটেইলাৰে বাই কৰিব চান্স নাপায়, ইয়াতে ধৰক কোনোবা ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যনবিলাকে ইয়াতে বাই কৰিছে। তো ছেকেণ্ড টাইম যেতিয়া মাৰ্কেট আহিছিলে, তো ৰিটেইলাৰবিলাকে হয়তো ইয়াতে বাই কৰিছে, এই ৰিটেইলাৰখিনিক ট্ৰেপ কৰিবৰ কাৰণে মাৰ্কেট হয়তো আহিব পাৰে, তেনেকুৱা হ'ব পাৰে। নহ'লে হয়তো চেলাৰ্ছক ইনভাইট কৰিবৰ কাৰণে মাতিছে, হয়তো অলপ চেলাৰ যেতিয়া আহি যাব তেতিয়া হয়তো মাৰ্কেট ওপৰত গুচি যাব। তো মাৰ্কেটৰ হয়তো বহুত পচিবিলিটি থাকে, সেইখিনি এক্সপিৰিয়েঞ্চ যিমানে বাঢ়ি বাঢ়ি গৈ থাকিব আমাৰ, সিমানে আমি অলপ মাৰ্কেটখন ৰিড কৰিব পৰা হ'ম আৰু। তো দেখিব এইফালেও আমাৰ লছটো বাঢ়ি বাঢ়ি গৈ আছে। জাষ্ট আমি এনেকৈ লাইভ মাৰ্কেটত যদি আমি ট্ৰেড লওঁ, তো আমি গোটেইবিলাক বস্তু চালি জাৰি চাব ট্ৰাই কৰিব লাগে যে ক'ত ষ্টপ লছ আছে। ইয়াতে মই দেখিলোঁ যে আছিলে ষ্টপ লছ, ইয়াতে হয়তো বহুতে বাই কৰিছে, ছেকেণ্ড টাইম যিহেতু এটা ছাপৰ্ট লেভেলত আহিলে বহুতে বাই কৰে, হয়তো কালি ইয়াতে বহুতে বাই কৰিছে, হয়তো মাৰ্কেটে কি কৰিব, এই কালি যিখিনি বাই কৰিছিলে ইহঁতক হয়তো ওলাই ফালে হয়তো যেতিয়া এটা ষ্টপ লছবিলাক দি দিব, হয়তো বহুতে ইয়ালৈকে ষ্টপ লছ নিদিবও পাৰে, বহুতে হয়তো এতিয়া ওলাই গ'ল, বহুতে হয়তো বাই কৰিছিলে ইয়াতে, এতিয়া যেতিয়া মাৰ্কেট ইয়াতে গুচি গ'ল, হয়তো ষ্টপ লছটো ইয়ালৈকে ট্ৰেইল কৰিলে, তো মাৰ্কেটে হয়তো ইয়ালৈকে ষ্টপ লছ খালে, দেখিলে যে তলফালে আৰু ষ্টপ লছ নাই, কাৰো ষ্টপ লছ নাথাকিলে ওপৰত গুচি যাব, তেনেকুৱা হ'ব পাৰে। বা মাৰ্কেটে ওপৰত যাব আছিলে, ওপৰত হয়তো ইমান ষ্টপ লছ নাই, কালি যিবিলাকে চেল কৰিছিলে হয়তো ওলাই গ'ল, তেওঁলোকে প্ৰফিট বুক কৰি, তেতিয়া মাৰ্কেটে হয়তো নতুন ষ্টপ লছ ক্ৰিয়েট কৰিব, তলত আহিছে, যেতিয়া চেলাৰ্ছবিলাক আহিব, চেলাৰ্ছবিলাক আহিলে মাৰ্কেট ওপৰত গুচি যাব। তো বহুত ধৰণৰ থাকে মাৰ্কেটৰ হাতত, এতিয়া আমি জাষ্ট কোনটো বেষ্ট হ'ব পাৰে আমি সেইটো জাষ্ট ট্ৰাই কৰোঁ। কিমান হৈ গ'ল, স্পাইকত অকণমান 400 টকা বেছিয়ে গ'ল, তো 4800 টকাৰ পৰা ডাইৰেক্ট 5400 টকা দেখাই দিলে। তো আমি দেখিব লছ বুক কৰিলোঁ আজি 12900 টকা, তো ঠিকেই আছে, আমাৰ নৰ্মেলি 10000 টকা থাকে, কিন্তু যেতিয়া আমি দুটা ট্ৰেড ল'লোঁ আজি, দুটা ট্ৰেড লোৱাৰ কাৰণে আমাৰ অকণমান লছটো বেছি হৈ গ'ল বাৰু, তো একো নাই।